বিশ্ব মুর্দাবাদ 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 অসম সরকার মুর্দাবাদ 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 অসম সরকার হাই 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 হিন্দু বাংলাদেশিক নাগরিকত্ব দিয়া কার্য নচলিব 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 অসম সরকার হাই 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 হিমন্ত বিশ্ব হাই 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 আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই হিন্দু বাংলাদেশীক যি নাগৰিকত্ব দিব ওলাইছে ইয়াৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ অসম চুক্তিৰ আধাৰত হিন্দু হওক বা মুছলমানেই হওক ইয়াৰ অসম চুক্তিৰ আধাৰত নাগৰিকত্ব পাব লাগিব আৰু ইয়াত যদি অনাগত দিনত যদি ইয়াৰ হিন্দু বাংলাদেশীক নাগৰিকত্বক যদি সংশোধন কৰি তেখেতসকলে নাগৰিকত্ব প্ৰদান কৰে অন্যথা আমি জিলা ছাত্ৰ সন্থাই তীব্ৰভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিম ইয়াৰ আজি এই প্ৰতিলিপি দাহৰ জৰিয়তে আমি অসম চৰকাৰক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ জাতিদ্ৰোহী যে হিন্দু বাঙালীক যি নাগৰিকত্ব সংশোধনী আইনৰ অধীনত যি আজি নাগৰিকত্ব প্ৰদান কৰিব ওলাইছে তাত আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগতত এই জাতিদ্ৰোহী কাম নকৰিবলৈ আমি তেখেতক সকীয়াই দিছোঁ হিন্দু বাংলাদেশিক নাগৰিকত্ব দিয়া এই ষড়যন্ত্ৰ নচলিব হিন্দু বাংলাদেশী ষড়যন্ত্ৰ কৰি নাগৰিকত্ব দিয়া এই ষড়যন্ত্ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।